এয়া দুটুকুৰা গাহৰি আৰু অলপ লাই লৈছোঁ, এতিয়া টেষ্ট কৰিম। এয়া পিচ ৱাও। কি টেষ্ট হৈছে ৰে। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বজাৰত গৈছিলোঁ আৰু গাহৰি আৰু লাই লৈ আহিলোঁ। এয়া দেখিছা নহয়, এয়া গাহৰি, এয়া লাই। এতিয়া ধুনীয়াকৈ বনাব লাগে, খাব লাগে। দেৰি হৈছে কাৰণ ৰাতিপুৱা মই ভাত খোৱা নাই। তো এতিয়া মই ঘৰত আহি পালোঁ আৰু এতিয়া ড্ৰেছ পাতিখিনি চেঞ্জ কৰোঁ। চেঞ্জ কৰাৰ পিছত কামত লাগি যাওঁ, না কি কোৱা? তো গাইজ এতিয়া লাগিব আমাক ভোট জলকীয়া, কাৰণ ইয়াতে বেলেগ জলকীয়া ইউজ নকৰিম। ভোট জলকীয়া ইউজ কৰিম, তাৰ ফ্লেভাৰটোও ভাল, খাবলৈও বৰ ধুনীয়া ভোট জলকীয়া। এয়া আহি পালোঁ মোৰ ভোট জলকীয়া গছৰ গুৰিত। এয়া দেখিছে, এইটো এটা, এইটো এটা আৰু এটা ল'ম, তিনিটা ল'ম। এয়া তিনিটা ভোট জলকীয়া লৈ ল'লোঁ আৰু অলপ আদা ল'ব লাগিব। এয়া আমাৰ আদাৰ বাগান দেখিছা, এইবিলাক চব আদাৰ বাগান। তো আদাখিনি মই ইয়াৰ পৰা ধুনীয়াকৈ কাটি ল'ম। এইডাল গছ দেখিছা নহয়, ইয়াৰ পৰা এনেকৈ এইটো বাছ, এইয়া দেখিছা, এইটো আদা। তো এইটো এলা যাব লাগে, এইটো ধুনীয়াকৈ চাফা কৰিব লাগে। চাফা কৰাৰ পিছত এইটো কুটিব লাগিব, মানে থেতলাব লাগিব এইটোক। এইফালে পানী গৰম কৰি পূৰা জুই লগাই পানী গৰম দিছোঁ। এতিয়া গাহৰিখিনি ধুনীয়াকৈ বইল কৰিব লাগিব। তো গাইছ, এইখিনি হ'ল গাহৰি 150, মানে ইয়াৰ দাম 150 লৈছে। এইখিনি এতিয়া আমি পানীত বইল কৰিম। তো এইফালে জুই লগাই দিছোঁ, ধুনীয়াকৈ এইখিনি বইল কৰিব লাগিব। বাছ, এতিয়া এইখিনি ধুনীয়াকৈ বইল হ'ব। তাৰপিছত আমি এতিয়া আদা নহৰুখিনি ধুনীয়াকৈ কাটি লওঁ, যি যি মানে ইয়াৰ দৰকাৰ হয় আৰু যি যি দিব লাগে গাহৰিত, সেইখিনি ধুনীয়াকৈ মই ৰেডি কৰি লওঁ। তো এইফালে মই দুটা পিঁয়াজ লৈছোঁ, দুটা নহৰু লৈছোঁ, এটুকুৰা আদা আৰু তিনিটা জলকীয়া। এইখিনি এতিয়া ধুনীয়াকৈ কাটোঁ। তো গাইছ, অলপমান ধনিয়া পাতা আনিব লাগিছিলে, মানে বজাৰত গৈছিলোঁ যদিও মানে পাহৰি থাকিলোঁ ধনিয়াটো আনিবলৈ। এতিয়া আমাৰ এই যিখন গাৰ্ডেনখন আছে, ইয়াতে এডাল দুডাল আছে, বিচাৰিলে এডাল দুডাল ওলাব। তাকে এতিয়া অলপ বিচাৰোঁ। তো এয়া পাই গ'লোঁ 2-3ডাল। আৰু একচুৱেলি মানে মই গাহৰি আৰু লাই কেতিয়াও খোৱা নাই, তো তাকে ভাবিলোঁ আজি গাহৰি আৰু লাই একেলগে দেখিলোঁ বজাৰত, তাকে লৈ আহিলোঁ। এতিয়া আদা নহৰুখিনি পেষ্ট কৰোঁ ব'লক। তো গাইছ, সকলোখিনি হৈ গ'ল, গাহৰি বইল কৰা হৈ গ'ল, আদা নহৰু পেষ্ট বনোৱা হৈ গ'ল। তাৰপিছত ইফালে পিঁয়াজ জলকীয়াখিনি পূৰা ধুনীয়াকৈ কাটিং কৰা হৈ গ'ল। চাব পাৰে, এয়া গাহৰি, পিঁয়াজ জলকীয়া, আদা নহৰু পেষ্ট, আৰু ইফালে মোৰ কেৰাহীও পূৰা গৰম হৈ আছে। তো এতিয়া কি কৰিম, এতিয়া আমি গাহৰিখিনি তেল এটোপাও মানে এই মাষ্টাৰ অইল ইউজ নকৰোঁ, ডাইৰেক্ট মানে যিখিনি গাহৰিৰ তেল গাহৰিৰ পৰা ওলায় সেইখিনিকে ধুনীয়াকৈ সেইখিনিতে মানে ফ্ৰাই কৰিব লাগিব। বাহ, তো এতিয়া এইখিনি ঢাকন লগাব লাগিব, মানে ঢাকনি এখন দিব লাগিব, যিহেতু তেলখিনি ৰিলিজ কৰিব লাগিব মাংসখিনিৰ পৰা। তাৰ কাৰণে আমি ঢাকনটো ইউজ কৰিম। এতিয়া অলপমান আমি চল্ট এতিয়া দেখিছা যে ধুনীয়াকৈ তেলখিনি মানে ৰিলিজ কৰিছে আৰু এয়া দেখিছা, এইখিনি চব গাহৰি তেল হয় আৰু মাংসবিলাক অলপ সৰু সৰু টুকুৰা হৈ গৈছে। এইবিলাক চাওক, এই নুঠে কিয়া, এইবিলাক দেখিছা সৰু সৰু একদম। তো এতিয়া পিঁয়াজ আৰু ভোট জলকীয়া যিখিনি কাটি থৈছোঁ সেইখিনি আমি এতিয়া তাতে দিম। এয়া হ'ল
পিঁয়াজখিনি দিয়া হৈ গ'ল। এতিয়া মই ঢাকনিখন লগাম ইয়াত দেখিছে। জিৰা অলপ অলপ, হালধি, কাশ্মীৰী ৰেড চিলি অলপ কালাৰৰ কাৰণে ইউজ কৰিম, বেছি নাই, শেষে হৈ গ'ল। বাছ হৈ যাব। কি ধুনীয়া কালাৰ দেখিছা গাইছ, কি ধুনীয়া কালাৰ আহিছে। এতিয়া আদা নহৰু পেষ্টখিনিও একেবাৰে দি লওঁ, কাৰণ আদা নহৰুখিনি ধুনীয়াকৈ তাৰ লগত মিক্স হ'ব লাগিল তো সেইকাৰণে একেবাৰে দি লওঁ। বাছ এতিয়া এটা ফ্লেভাৰ, কি ধুনীয়া ফ্লেভাৰ আহিব। তো আমাৰ ইয়াত বুধবাৰ আৰু শনিবাৰে বজাৰ হয়, আৰু বুধবাৰ আৰু শনিবাৰে মই মানে প্ৰায় গাহৰি এনেকৈ খাওঁ। তো ভিডিঅ' নবনাওঁ, তথাপিও ভাবিলোঁ আজি এখন মানে ঘৰতো কোনো নাই, অলপ ভিডিঅ' বনাব অলপ ভাল হয় মানে ঘৰত কোনো নাথাকিলে। তো সেইকাৰণে ভাবিলোঁ আজি এখন ধুনীয়াকৈ ভিডিঅ' বনাই দিওঁ। আপোনালোকে বা কেনেকুৱা পায়, ভালে পায় নে বেয়াই পায় সেইটোতো মই নাজানো। গাহৰিটো খাওঁ আৰু বাজাৰে বাজাৰে, মানে খাওঁ নহয় খাওঁ। তো এতিয়া এয়া লাই পাতখিনি ধুনীয়াকৈ কাটিম। কোনোবাই একচুৱেলি হাতেদি মানে ছিঙাই দিয়ে, তো দৰকাৰ নাই, দাওখন যিহেতু আছে তো কাটাটোৱে ভাল হ'ব না, কি কোৱা? অকলে দিগদাৰ ভিডিঅ' বনাব, সেইটোৱে। কিন্তু গৰুৱে খাব, আমাৰ গৰু আছে। তাৰপিছত এইখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'ম গাইছ, ডাঙৰ ডাঙৰ। বাছ এয়া গাইছ অলপমান তলত লাগিছে, অলপমান পানী ইউজ কৰিব লাগিব ইয়াতে। ইয়াত পানী, বাছ। এয়া লাই ধুনীয়াকৈ কাটি থৈছোঁ। কেতিয়াও খোৱা নাই দে গাইছ গাহৰি আৰু লাই। এক সোপা মই লাই দিছোঁ ইয়াতে, বাছ। এতিয়া অলপ ঢাকি দিব লাগিব, লাইখিনি যাতে অলপ কমি যায়, মানে কি বুলি কয় এইটো, এয়া ঢাকি দিলোঁ। অলপ পিছত এইটো এই বালাত হয়, এয়া দেখিছা অলপ কমি গ'ল নহয়। ফাইনেলি হৈ গ'ল মোৰ গাহৰি আৰু লাই। এতিয়া ধনিয়া অলপ দিব লাগিব, তাৰপিছত ইয়াৰ টেষ্ট কেনেকুৱা হ'ব কৈ আছোঁ, খাই মই ইয়াক। এয়া ধনিয়া দি দিলোঁ, বাছ। অ' মাই গড, বাবা। এয়া দুটুকুৰা গাহৰি আৰু অলপ লাই লৈছোঁ, এতিয়া টেষ্ট কৰিম কেনেকুৱা হৈছে।
এয়া পিচ wow ধুনীয়া আজি ফাৰ্ষ্ট টাইম সঁচাকৈ বহুত টেষ্টি বহুত তো আজি ইফালে খানা পুৰা ৰেডি কাৰণ ৰাতিপুৱাৰ পৰা মই ভাত খোৱা নাই একদম তো এইফালে দেখুৱাই আছোঁ মই কি লৈছোঁ এয়া প্ৰথমতে গাহৰি আৰু ওলাই আপোনালোকে গমেই পায় যিটোৰ কাৰণে আজি ব্লগটো এয়া এটা কিং চিলি দুটামান এতিয়া অনিয়ন কাটি লৈছোঁ এয়া ৰাতিপুৱা দালি আছে এইখিনি এতিয়া ধুনীয়াকৈ খাব লাগে বুজিছে এতিয়া মই ধুনীয়াকৈ খাওঁ তো কাজিয়া ৰেডি মই খাবৰ কাৰণে কি টেষ্ট হৈছে ৰে ভিডিঅ'খিনি ইমানেই আছিল আজিৰ গাহৰি আৰু লাই খোৱাৰ ভিডিঅ' তো আপোনালোকে যদি ভিডিঅ'খিনি চাই ভাল পায় চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটোক ফ'ল' কৰিব নাপাহৰিব মাজে মাজে এনেকৈ খাই দি থাকিম মই চেষ্টা কৰিম যেতিয়া মানে পকেটত টকা পাওঁ তেতিয়া চেষ্টা কৰিম আৰু ক'ব গ'লে মোৰ গাহৰি আৰু লাই আজি ফাৰ্ষ্ট টাইম আগতে কেতিয়াও খোৱা নাছিলোঁ বহুত ধুনীয়া হৈছে দালি বাই বাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি চেনেলটো বাই